অসমৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে বিনম্ৰ আহ্বান অসমীয়া জনতা নিউজ পৰ্টেলৰ এক প্ৰয়াস। প্ৰকৃতিৰ ভয়ংকৰ ৰূপ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানপানীয়ে সমগ্ৰ অসমতে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। ঘৰবাৰী খেতিপথাৰ বানৰ পানীত জাহ যোৱাৰ ফলত হাজাৰ হাজাৰ পৰিয়াল আজি নিথৰুৱা আৰু গৃহহীন হৈ পৰিছে। খাদ্য, বিশুদ্ধ খোৱাপানী আৰু আশ্ৰয়ৰ অভাৱত বানপীড়িত ৰাইজে এক অবৰ্ণনীয় দুখ কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। বিপদৰ এই মহা সংকটৰ সময়ত বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ কাষত থিয় দিয়াটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। সেয়েহে দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে অসমীয়া জনতা নিউজ পৰ্টেলৰ তৰফৰ পৰা ৰাইজলৈ আৰ্থিক সাহায্যৰ বাবে বিনম্ৰ আহ্বান জনোৱা হৈছে। আপোনাৰ সামান্যতম আৰ্থিক বৰঙণিয়েও বানপীড়িত পৰিয়ালসমূহৰ মুখত হাঁহি বিৰিঙাব পাৰে আৰু তেওঁলোকক এই বিপদৰ সৈতে যুঁজিবলৈ সাহস যোগাব পাৰে। যিসকল সদাশয় লোকে আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেওঁলোকে তলত দিয়া বেংক একাউণ্টৰ জৰিয়তে নিজৰ অনুদান আগবঢ়াব পাৰিব। আৰ্থিক সাহায্য প্ৰদানৰ বাবে বেংকৰ সবিশেষ। বেংকৰ নাম ষ্টেট বেংক অফ ইণ্ডিয়া। একাউণ্ট নম্বৰ 4324798426। IFC কোড SBI N000796। একাউণ্টৰ নাম আনোৱাৰ হুছেইন। মুখ্য সম্পাদক অসমীয়া জনতা। আহক আমি সকলোৱে একগোট হৈ বানপীড়িত অসমবাসীৰ সহায়ৰ বাবে আগবাঢ়ি আহোঁ। আপোনালোকৰ এই মহানুভৱতা আৰু সহায়ৰ বাবে আমি চিৰদিন কৃতজ্ঞ হৈ ৰম। নিবেদক আনোৱাৰ হুছেইন, মুখ্য সম্পাদক অসমীয়া জনতা নিউজ পৰ্টেল। অনুগ্ৰহ কৰি এই বাৰ্তাটো অধিক লোকৰ মাজলৈ শ্বেয়াৰ কৰক। নিউজ ডেস্ক ৰিপৰ্ট অসমীয়া জনতা। ক'ব বিচাৰিছে বানপীড়িত ৰাইজলৈ? একচুৱেলি নমস্কাৰ, মোৰ নাম আনোৱাৰ হুছেইন আৰু যিখন অসমীয়া জনতা পৰ্টেল আছে সেইটোত মই বৰ্তমান মুখ্য সম্পাদক। মানে কথা হৈছে আপোনালোকে জানে শেহতীয়াকৈ যি 4খন জিলা আমাৰ পানীৰ তলত বৰ্তমান পৰি আছে আৰু ক'বলৈ গ'লে কিন্তু আমাৰ অসমৰে অংশ হয় এইবিলাক, কিন্তু অসমৰে জিলা হয়। যিকেইটা জিলা আছে পৰি আপোনালোকে জানে যে আমি কিছুমানে ভাবি আছোঁ যে জিলাখনক আমি কেনেকৈ সহায় কৰোঁ বা উদ্ধাৰ কৰিব পাৰিম, কিন্তু কাৰণ বৰ্তমান ইহঁতে বহুত বেয়া অৱস্থাত আছে। কিন্তু আমি যদি এতিয়া ৰাইজে মিলি সহায় কৰোঁ ইহঁতক তেনেহ'লে কিন্তু এইকেইটা গাঁও বা জিলা কেইখন কিন্তু উদ্ধাৰ হয়। কিন্তু তো আপোনালোকে কি মানে QR কোডত আছেনে? আপোনাৰ QR কোডটো দেখাই দিব। মানে কথা হৈছে যে আমি আপোনালোকে আমাৰ যি স্কেনাৰ আছে, চেনেলৰ স্কেনাৰ আছে, বা যদি আপোনালোকে কেছো দিব পাৰে, এইটো কোনো কথা নাই। যে যেনেকুৱা আমাৰ কোকৰাঝাৰ আছে, কোকৰাঝাৰৰ যিকেইখন গাঁও আছে, যিমানখিনি গাঁও আছে, বজাৰ আছে, ইহঁতে যদি আমাক মাতে যে আমাৰ অঞ্চলত আহক আপোনালোকে, যে আমি কিবা এটা সহায় কৰিম, সহায়খিনি আপোনালোকে লৈ যোৰহাটত দি আহিব লাগে। কিন্তু আমি তেওঁলোকৰ ফুল্লি ছাপোৰ্ট কৰিম, ফুল্লি তাত যাম, আমি যিমান লাগে সিমান সহায় কৰি থাকিম আমাৰ এই অঞ্চলকেইটা মানে যাতে উদ্ধাৰ হয়। আৰু আমাৰ এই চেনেলৰ যোগেদি আমি সমূহ ৰাইজক এইটো আহ্বান, যাতে আপোনালোকে যোনে যিমান পাৰে সিমানখিনি দি আমাৰ স্কেনাৰত দি যাতে ৰাইজখিনক মানে সহায় কৰি তেওঁলোকক উঠি আনিব পাৰে। যিহেতু বৰ্তমান অৱস্থা সিহঁতৰ, কিন্তু এই অৱস্থাখিনি যাতে মানে ভাল হয় আৰু এইটো মই আশা কৰোঁ। আৰু দৰ্শকক কি ক'ব আপোনালোকে? দৰ্শক তথা সমূহ ৰাইজক মই এইটো আহ্বান যে আপোনালোকে নিজে জানে যদি আমি এটা বিপদত পৰে আন এজনে কিন্তু বিপদত পৰিলে তেওঁক সহায় কৰিব লাগে আমাৰ। তো এনেকৈ আমি সহায় যদি কৰোঁ এইকেইটা পৰিয়াল কিন্তু আগবাঢ়ি আহিব পাৰে। সেইকাৰণে আপোনালোকৰ 1 টকা বা 10 টকাৰ কাৰণে কিন্তু এইবিলাক পৰিয়ালৰ কিন্তু জীৱনখন ঘূৰি আহিব পাৰে। এইটোৱে মোৰ আহ্বান। ধন্যবাদ। Akshomiya Janata News Portal. Assam stand up. Together rise up. Akshomiya Janata News Portal. Call 939 55 592636.